আজমলক বুঢ়াঙুলি দেখুৱাই মন্ত্ৰী হিমন্তৰ প্ৰত্যাহ্বান। আজমলৰ গোচৰৰ ভাবুকিয়ে একো এডাল কৰিব নোৱাৰে হিমন্তৰ। অমিনগাঁৱত আলাবৈ ৰণ স্মৃতি সৌধ উন্মোচনী অনুষ্ঠানত ভাগ লৈ পুনৰ সভ্যতাৰ যুঁজৰ হুংকাৰ। হাগ্ৰামাৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল, কিন্তু ৰাজনৈতিক সম্পৰ্ক বেলেগ। ব্যক্তিগত সম্পৰ্ক ভাল হলেও এতিয়া বিটিএডি ৰাজ্যৰ উন্নতিৰ কথা চিন্তা কৰাৰ সময়। ঔৰংজেবৰ শাসনৰ গোটেই মূল ভেটিটোৱে আছিল যে ভাৰতৰ সভ্যতা সংস্কৃতি যি আমি ভিন্নতা আৰু বৈচিত্ৰ্যৰ কাৰণে যাক গোটেই বিশ্বত তাৰ স্থান আছিলে, সেই বৈচিত্ৰ্যটোৰ পৰিৱৰ্তে ই এক একত্ৰিত সভ্যতা বা ইছলামিক সভ্যতালৈকে ৰূপান্তৰ কৰাৰ ঔৰংজেবে প্ৰচেষ্টা চলাইছিল। সম্ৰাট আকবৰৰ নেতৃত্বত ভাৰতবৰ্ষৰ বৈচিত্ৰতাক সন্মান জনাই তেখেতে এনেকুৱা এটা ধৰ্মৰ পোষকতা কৰিছিল যাক আমি দিন ইলাহী বুলি কওঁ, আৰু তেখেতে ইছলামিক সভ্যতা বা ইছলামিক ধৰ্মৰ মূল ভেটিটোক ৰাখিও তেখেতৰ শাসনকালত ভাৰতবৰ্ষৰ বৈচিত্ৰতাটোক একমোডেট কৰাৰ বাবে চেষ্টা কৰিছিল। বিটিএডিত এতিয়া ব্যৱস্থা পৰিৱৰ্তনৰ সময়। শৰাইঘাট সৰোবৰৰ মাজত আলাবৈ ৰণৰ স্মৃতি সংৰক্ষণ ক্ষেত্ৰ নিৰ্মাণৰ প্ৰস্তাৱ। ৰিপুণ বৰাই দিয়া চিঠি এতিয়াও মন্ত্ৰী হিমন্তৰ হাতত পৰা নাই, পৰিলে যোগ্য উত্তৰ দিবলৈ সাজু। ৰাজ্যখনৰ বাবে এটা অতি আনন্দৰ দিন। আলাবৈ পথাৰত 10,000 অসমীয়া সৈনিকে অসমৰ স্বাভিমান, অসমৰ সভ্যতা আৰু অসমৰ আত্মাটোক বচাই ৰখাৰ বাবে প্ৰাণ আহুতি দিছিল। আলাবৈ ৰণক বুৰঞ্জীৰ পাতৰ পৰা নৱপ্ৰজন্মৰ সাহসলৈ ৰূপান্তৰ কৰাৰ বাবে এটা প্ৰচেষ্টা 2005 চনত শৰাইঘাট জাৰ্নেলিষ্ট ফৰামে আৰম্ভ কৰিছিল। আজি সেই প্ৰচেষ্টাটো আগুৱাই গৈ কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি শৰাইঘাট আলাবৈ ৰণৰ এটা আত্মত্যাগক উজ্বলাই ৰাখিবৰ বাবে এটা সৌধৰ আমি নিৰ্মাণ কৰিলোঁ। সেই সৌধটোৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল। কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথী মহন্ত ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসকলৰ সহযোগত এই মহান কামফেৰা সম্পন্ন হৈছিলে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ, শৰাইঘাট জাৰ্নেলিষ্ট ফৰামক ধন্যবাদ জনাইছোঁ, আৰু অনাগত দিনত আমি সংকল্প লৈছোঁ যে আমাৰ এই অঞ্চলত আলাবৈ পাহাৰৰ সমীপত আলাবৈ ৰণৰ বীৰ শ্বহীদসকলক সুঁৱৰি এটা ৱাৰ মেমৰিয়েল, আৰু কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এই যি শৰাইঘাট সৰোবৰ আমি নিৰ্মাণ কৰিছোঁ, তাত এটা শৰাইঘাটৰ ৰণৰ স্মৃতি সৌধ, এই দুইটা প্ৰকল্পও আমাৰ কল্পনাত আছে। আজি আমি সংকল্প কৰিছোঁ এই দুটা কামো আমি কৰিম, আৰু মই আশা কৰোঁ আমি এই ধৰণে অসম বুৰঞ্জীৰ গৌৰৱৰ গাথা এটাক নৱপ্ৰজন্মৰ ওচৰলৈ লৈ যাব। চাওক, ইয়াত সমস্যা আছে, আমাৰে মানুহবিলাকে বহি লৈছে, লাহে লাহে বুজাই উঠাব লাগিব, কিন্তু কোনোবা বহাৰ পিছত মানুহক উচ্ছেদ কৰা এইটো এটা কিমান কষ্ট আপোনালোকেও জানে। ছাৰ, বেলেগ এটা কথা সুধিছোঁ। বদৰুদ্দিন আজমলে এটা কথা কৈছে যে কেৱল এখন থানাতেই নহয়, এতিয়া প্ৰতিখন জিলাতেই AIDFৰ লোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিব পাকিস্তান শ্লোগান সন্দৰ্ভত। আজমলক মই ঠেংগা কেয়াৰ কৰোঁ, ঠিক আছে, এইটো ঠেংগা দেখুৱাই দিছোঁ। মই আজমলক কেয়াৰ কৰা মানুহ নহয়। আজমলক কেয়াৰ কৰি আজমলৰ থানাক ভয় কৰি ৰাজনীতি কৰাতকৈ ঘৰত শুই থাকিম। বিহাৰ নিৰ্বাচন আশানুৰূপ নে? কাউণ্টিং চলি আছে, ভাল হ'ব বুলি। কালি ৰাজীৱ ভৱনত এখন সংবাদমেল হৈছে, ৰিপুণ বৰা ডাঙৰীয়াই বাজেট প্ৰসংগত বহু প্ৰশ্ন উত্থাপন কৰিছে, আৰু আপোনালৈ এখন চিঠি, তেওঁ মোক চিঠিখন পালে মই ভাল উত্তৰ দি দিম। চিঠিখন মই পোৱা নাই, উত্তৰখন চিঠিখন মই দেখিলেই মই উত্তৰটো ভাল পাম। আপুনি মোগলৰ চৰিত্ৰ ক্ষেত্ৰতে
চাওক মই এটা ইতিহাসৰ পাত এটাক আধুনিক সমাজৰ লগত খাপ খুৱাই দিয়াটো একেবাৰে উচিত নহয়। চবৰে প্ৰেক্ষাপট চবৰে পৃষ্ঠপোষকতা বেলেগ বেলেগ। কিন্তু যি ধৰণে এসময়ত কামাখ্যা মন্দিৰ ধ্বংস কৰা হৈছিল, আজি আমাৰ সত্ৰবিলাক ধ্বংস কৰা হৈছে, গতিকে ৩০০ বছৰ পিছতো ৩৫০ বছৰ পিছতো যিটো আক্ৰমণ বা যিটো আক্ৰমণাত্মক যিটো ভংগী আছে তাত আমি বহুত সাদৃশ্য দেখা পাওঁ। গতিকে যিটো সেই সময়ত যি ধৰণে চিন্তা চৰ্চা আছিল, আজিও এচাম লোকে সেই চিন্তা চৰ্চাৰ পৰা আঁতৰি যাব পৰা নাই। কিন্তু ঠিক আছে, ইতিহাসৰ পাত এটাক আধুনিক যুগত অমুক অমুক তমুক তমুক বুলি কোৱাটো প্ৰাসংগিক নহয়, কিন্তু স্পিৰিট ইজ ছেম, তাৰ যিটো ভংগী সেইটো একে। ওদালগুৰি সভাত আপুনি যি ভাষণ দিছিলে, ভাষণত হাগ্ৰামা মহিলাৰ সন্দৰ্ভতো যথেষ্ট কথা কৈছিলে, কিন্তু হাগ্ৰামা মহিলাই কৈছে যে মন্দিৰ ডাঙৰীয়াৰ লগত মোৰ অলপ বুজাবুজি আছে। গতিকে এনেকুৱা ধৰণৰ প্ৰসংগত তেখেতৰ লগত ব্যক্তিগতভাৱে মোৰো বহুত ভাল, কিন্তু বৰ্তমান নিৰ্বাচনৰ যিটো এইবাৰ BTADৰ প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটটোত ব্যক্তিগত সম্পৰ্কটোক আমি আনিব নোৱাৰোঁ। 15টা বছৰ 20 বছৰ মোৰ বহুত ব্যক্তিগত সম্পৰ্ক আছে। অনাগত দিনতো ৰাজনীতি কৰা মানুহৰ ব্যক্তিগত সম্পৰ্ক থাকিব, কিন্তু BTADৰ ৰাইজৰ কথা আমি চিন্তা কৰিব লাগিব। আমাৰ নিজৰ ব্যক্তিগত সম্পৰ্কটো চিন্তা কৰি থাকিলে নহ'ব। আজি আমাৰ মানুহখিনিয়ে যি ধৰণে তাত বসবাস কৰিছে আৰু আজি 15 বছৰ পিছতো সেই গোটেই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি বৃহৎ জাতিসমূহৰ মাজত একতাৰ পৰিৱেশ আজিলৈকে নহ'ল। এতিয়াও মানুহে ভাবে কোনোবা প্ৰথম শ্ৰেণীৰ নাগৰিক, কোনোবা দ্বিতীয় শ্ৰেণীৰ নাগৰিক। গতিকে আমি ব্যক্তিৰ বিৰুদ্ধে নহয়, আমি ব্যৱস্থাটোৰ পৰিৱৰ্তন বিচাৰিছোঁ। যে এইবাৰ BTADত আমি বিচাৰিছোঁ ব্যৱস্থাৰ পৰিৱৰ্তন হওক, কোনো জাতি সত্তাই নিজক বেলেগ ভাবিব নালাগে, যাতে BTC-বাসী বা BTR-বাসী হিচাপে তেওঁলোকে সমন্বয়ৰ মাজত জীয়াই থাকিব পাৰে। আৰু সেইখিনি কাম যিহেতু হাগ্ৰামা মহিলাৰীয়ে কৰিব নোৱাৰিলে, সেইবাবে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে। ৩৫০ বছৰৰ আগৰ মোগলৰ আক্ৰমণৰ শৈলী এতিয়াও তেওঁলোকৰ চিন্তাধাৰাৰ লগতে আগ্ৰাসনৰ সাদৃশ্য আছে। অজিত চমুৱাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনালৈ এটি বিনম্ৰ অনুৰোধ, অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন। অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন। অপৰূপা টিভিৰ তৰফৰ পৰা প্ৰতিভাৰ সন্ধান নামৰ এক প্ৰতিযোগিতামূলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰথম পুৰস্কাৰ 15,000 টকা, দ্বিতীয় পুৰস্কাৰ 10,000 টকা, তৃতীয় পুৰস্কাৰ 5,000 টকা আৰু নিচুকনি পুৰস্কাৰ 1,000 টকা ধাৰ্য কৰা হৈছে। এই অনুষ্ঠানত অসমৰ প্ৰতিটো অঞ্চলৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো ল'ৰা ছোৱালী আৰু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব। এই প্ৰতিযোগিতাত সকলো ধৰণৰ গীত, নৃত্য, অভিনয়, কৌতুক আদি উপলব্ধ হ'ব। প্ৰতিযোগীসকলে অনলাইন মিউজিকত গীত গালে গ্ৰহণ কৰা নহ'ব। প্ৰতিযোগীসকলে নিজাকৈ ভিডিঅ' বনাই অপৰূপা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত প্ৰেৰণ কৰিব লাগিব। প্ৰচাৰৰ উপযোগী ভিডিঅ' অপৰূপা টিভিত প্ৰচাৰ কৰে। প্ৰতিযোগিতাখনৰ ফলাফল অপৰূপা টিভিৰ বিচাৰক মণ্ডলীয়ে ঘোষণা কৰিব। বিচাৰক মণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ'ব। প্ৰতিযোগিতাৰ ফলাফল 1 জানুৱাৰী 2021ত ঘোষণা কৰা হ'ব। এই প্ৰতিযোগিতাত যদি আপুনি বা অইন কোনোবাই অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে আজিয়ে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে আৰু অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। অপৰূপা টিভিৰ হোৱাটছএপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। অপৰূপা টিভিৰ হোৱাটছআপ নম্বৰ 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ। 8638222515ত ভিডিঅ' প্ৰেৰণ কৰি লাভ কৰক অপৰূপা টিভিৰ পুৰস্কাৰ।